নমস্কাৰ মিত্ৰাজ বস্ত্ৰমলৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো কেজুৰমান খুব ধুনীয়া মিক্স সেটৰ জোৰা মাত্ৰ 2700 টকাতে এই জোৰা কেটা ল'ব পাৰিব। একদম কোৱালিটি খুব ধুনীয়া আৰু দেখিবলৈ পিওৰ পাটৰ নিচিনা লাগে আসলতে এই জোৰা কেটা। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া হলে 7662922836 নম্বৰত কন্টাক্ট কৰিব পাৰিব। আৰু আমাৰ দোকানত মাত্ৰ 200 টকাৰ পৰা চাদৰ মেখেলা আৰম্ভ হৈ যায়। বিয়াৰ মানদানৰ কাৰণে গেঞ্জি, গামুচা, চেলেং, ধুতি সকলো ধৰণৰ বস্তুৱে পাই যাব আৰু লগতে আপোনালোকে ল'ব পাৰিব খুব কম দামতে খুব ধুনীয়া জোৰা মাত্ৰ 200 টকাৰ পৰাই আৰম্ভ হৈ যায়। এই জোৰা কেটাও দেখিছে একদম পিওৰ পাটৰ নিচিনা লাগে। জোৰা কেটা পিন্ধিবলৈ খুব ভাল, হাতে বোৱা হয়, হাতে বোৱা মিক্স সেট হয়। আসলতে কাপোৰ কোৱালিটিও খুব ধুনীয়া থাকে। যদি ওচৰৰ পৰা আপোনালোকে চাব বিচাৰে আমাৰ দোকানৰ এড্ৰেছ হৈছে তেজপুৰ কেটেকিবাৰী আমাৰ ভৰ্তকৰ ওচৰত পৰে দোকানখন। আৰু যদি কাপোৰৰ বিষয়ে কিবা জানিব থাকে তেতিয়াও আমাক কন্টাক্ট কৰিব পাৰিব 7662922836 নম্বৰত। আৰু অসমৰ ভিতৰত আমাৰ পাৰ্সেলটো আমি পঠাই থাকো, লগতে আমি অসমৰ বাহিৰতো বহুত কাপোৰ পঠাইছো। আপোনালোকে ল'ব বিচাৰিলে আমাক কন্টাক্ট কৰিব। আৰু দেখিছে এই জোৰা কেটা আমি চাদৰ কেখন খুলি দিছো, মেখেলা আছে, ব্লাউজ পিস আছে, সাইড পাৰি আছে। প্ৰত্যেকযোৰ কাপোৰতে সাইড পাৰি, মেখেলা, ব্লাউজ পিস পাব আপোনালোকে। আৰু যদি ল'ব বিচাৰিলে পটাপট আপোনালোকে স্ক্ৰিনশ্বট লওক আৰু আমাক পঠাই দিয়ক। যিহেতু আমাৰ ষ্টক শেষ হৈ যায়, বুকিং লগালগ হৈ যায়, সেইকাৰণে যোনে প্ৰথমত বুকিং কৰিব তেওঁলোকৰ কাৰণে আমি ৰাখি দিম মাত্ৰ 2700 টকাতে খুব ধুনীয়া জোৰা। এই জোৰা কেটাৰ আসলে প্ৰাইস বহুত বেছি চলি আছে। আপোনালোকে ওচৰৰ পৰা দেখিলেহে আসলে কাপোৰটো গম পাব। একদম খুব ধুনীয়া কোৱালিটিৰ কাপোৰ হয়। যদি ল'ব বিচাৰিছে তেতিয়া হলে আমাক কন্টাক্ট কৰক। আৰু আপোনালোকে আমাৰ দোকানত এবাৰ আহক যদি আজিলৈকে আহা নাই। আৰু আপোনালোকৰ প্ৰিয় কাপোৰযোৰ আসলে খুব কম দামতে আমাৰ পৰা লৈ যাব পাৰিব। আমাৰ দোকানৰ প্ৰাইস খুব কম হয়। পিওৰ পাটো ল'ব পাৰিব, হলমাৰ্ক থকা পিওৰ পাট আমাৰ তাত পাই যাব। আৰু খুব কম দামৰ পৰা আমাৰ তাত পিওৰ পাট, পিওৰ টচ তেনেকুৱা ধৰণৰ চাদৰ মেখেলাবিলাক আমাৰ তাত পাব। আৰু এইযোৰ চাওকচোন খুব ধুনীয়া লাগিছে, ৰয়েল ব্লুত হয় আৰু হোৱাইট গুণা দি কৰা আছে, লগত মিনাও আছে। আৰু এইটো জোৰা হৈছে ৰাণী পিংক হয়, খুব ধুনীয়া। অকমান ভিডিঅ'ত এইটো ৰেড আহিছে কিন্তু এইযোৰ পিংক কালাৰ হয়। খুব ধুনীয়া এই কালাৰটো। আৰু এটা কালাৰ মই লাষ্ট কালাৰটো আপোনালোকক দেখাই দিছো। যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লওক আৰু আমাক পঠিয়াই দিব। এইটো ইয়েলোত মই লাষ্ট এটা জোৰা দেখাই দিছো আৰু বিভিন্ন জোৰা আমাৰ